মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজব পৰিকল্পনা থলুৱাৰ ভূমি অধিগ্ৰহণ কৰি মিয়া মাৰোৱাৰীৰ পৰা সুৰক্ষা দিব চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি মই কৈ আছো আপোনালোকে অলপ চিন্তা কৰিব তেখেতৰ কথা তেখেতে যেটো কথাটো কৈছে আমি অলপমান বিশ্বাস কৰিছো আৰু তেখেতে এটা কথা কৈছে যে মই মিয়া আৰু মাৰোৱাৰীৰ পৰা মাটিখিনি সুৰক্ষিত ৰখাৰ কাৰণে অসম চৰকাৰৰ হাতত থকাৰ কাৰণে মই এইখিনি মাটি অধিগ্ৰহণ কৰিম কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অলপো বিশ্বাস আৰু আস্থা নাই জনতাৰ সেয়ে তেওঁৰ কথাত ভুল নাযায় বৃহত্তৰ আজাৰা মিৰ্জাপুৰ আৰু গৰলবাসী আজি আমাৰ যেটো পৰিৱেশ হৈছে বৰ দুখ লগা হৈছে ভৱিষ্যত প্ৰজন্মৰ কথা আমি চিন্তা কৰিবলগীয়া হৈছে আমাক মুখ্যমন্ত্ৰী মহোদয়ে যেটো আশ্বাস দি পঠাইছে কালি একচুৱেলি আমি এটা প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ আশ্বাসত আমি পতিয়ন নাযাওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ আশ্বাসত আমি আজাৰা গৰল মিৰ্জাপুৰবাসী ৰাইজ পতিয়ন নাযাওঁ এই কাৰণে নাযাওঁ আপোনালোকে হয়তো বহুতে জানে বৰাৰ কৈতাহাটী বুলি এখন গাঁও আছে তাতে বৰ বেছি 30 ঘৰ বা 40 ঘৰ মানুহ তেওঁলোকক চৰকাৰীভাৱে নটিচ কৰিছিল যে আপোনালোকে ইয়াৰ পৰা উঠিব লাগে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা অথৰিটিৰ কথা হৈছে এইটো মই আপোনালোকে এই গাঁওখন ইয়াৰ পৰা উঠি যাব লাগে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা তেখেতসকলে কিন্তু 20-30 ঘৰ মানুহ হাইকোৰ্ট কৰি অথৰিটিৰ লগত যুদ্ধ কৰি অসম চৰকাৰৰ লগত যুদ্ধ কৰি তেখেতলোকে আজিও তাতে উপস্থিত হৈ আছে নিজৰ স্থান বাহাল ৰাখি আছে আমি কিন্তু এখন বৃহত্তৰ অঞ্চল কিন্তু আজাৰা গৰল মিৰ্জাপুৰ এখন বৃহত্তৰ অঞ্চল গলে আমি যদি সকলে এক হৈ ক্ষেত্ৰত আমি লাগো কোনো চৰকাৰে আমাক কিন্তু হাতাব নোৱাৰে আজাৰা গৰল আৰু মিৰ্জাপুৰবাসীয়ে এই কথা বুজি উঠিছে যে এয়া এতেও দুতেও লুটানিয়াৰ চেও আমাৰ যে ভৱিষ্যত কি হ'ব হেতু অন্ধকাৰ আজি এইখিনি সোমাই ললে কাইলৈ যে সেইখিনিও নলব তাৰ কোনো নিশ্চয়তা ক'ব নোৱাৰে কোনো আজি ইয়াতে নিশ্চয়তা দি ক'ব নোৱাৰে বা লিখিত কোনো দিব নোৱাৰে এইকাৰণে মই কৈছো আপোনালোকক অনুৰোধ যেহেতু আমাৰ পূৰ্বপুৰুষৰ ইখিনিয়ে ভূমি আছে এই ভূমিখিনি আমাৰ যদি সামৰ্থ্য নাই তেতিয়াহ'লে আমি তাক ৰক্ষা কৰিবই লাগে আৰু এই ভূমিখিনি আমি কোনো পধ্যেই নিদিওঁ অসমতে য'ত য'ত এতিয়ালৈ মাটি অধিগ্ৰহণৰ চেষ্টা চলাইছে তাতে কিন্তু বিশাল প্ৰতিবাদ হৈ আছে আমি সকলো নিউজত দেখি আছো এতিয়ালৈ কোনো অধিগ্ৰহণ এনেকে কৰিব পৰা নাই কিন্তু আমি যদি সহজতে আমি এৰি দিওঁ তেতিয়াহ'লে আমাৰ এইটো নিজৰ কাৰণে হাতৰ মুঠাত ভৰিত মাৰা কথাৰ দৰে হ'ব শুকুৰবাৰে মিৰ্জাপুৰৰ তালুকত অনুষ্ঠিত এখন ৰাজহুৱা সভাত স্থানীয় ৰাইজে সিদ্ধান্ত লৈছে তেজ দিম কিন্তু মাটি নিদিওঁ চিএমে যি ক'লে আমি শুনিলো বিশ্বাস কৰা নকৰাটো আমাৰ কথা তেওঁলোকে কোৱাটো কথাটো কৈছে এতিয়া আমি আমাৰ সিদ্ধান্তটো জনাব লাগিব প্ৰথম কথা হ'ল আমি এক চিটৰ মাটি নিদিওঁ বুলি আমি তৰা হৈ থাকিব লাগিব আমি তেজ দিম মাটি নিদিওঁ আমাৰ এটাই কথা তেজ দিম মাটি নিদিওঁ আমি আজি যদি এখন মাটি দিওঁ কালি এই গোটেই লৈ ল'ব আমি হিষ্ট্ৰী দেখিছোঁ আৰু যদি পইচাৰ কথা কয় 1990 পইচা আমি পোৱা নাই এতিয়ালৈ 1990 তাৰ আগতে হ'ব পাৰে কিন্তু 1990 পইচা এতিয়ালৈ আমি পোৱা নাই আৰু এতিয়া যে পইচা দি যিটো আমাৰ আভুৱা ভৰা দিছে এই কথা আমি যাতে ৰাইজে পতিয়ন নাযাওঁ তেওঁলোকৰ চকু ৰাখিব লাগিব এইবাৰ যদি স্থানীয় ৰাইজে মাটি এৰি দিয়ে তেতিয়া ভৱিষ্যতে থাকিবলৈ ঠাইৰ অভাৱ হ'ব বুলিও শংকা ব্যক্ত কৰে ৰাইজে যেতিয়া এছঅ'এছৰ ৰাস্তাটো এক্সটেণ্ড হৈছে সেইটো আচলতে পিডব্লিউডিৰ নক্সামতে অৰিজিনেল 170 আছিল যদি মাজৰ লাইনটো মানে জোখে ইফালে 50 ফুট ইফালে 50 ফুট কিন্তু তেখেতসকলে কি কৰিলে যিখন এয়াৰপৰ্ট যিটো ফালে আছে সেইটো ফালে কোনো মাটি নলালে কিনে ইফালে 140 ফুট পঠাই দিলে যাৰ ফলত আমি নিজে ভুক্তভোগী যে আমাৰ নিজৰ মাটি প্ৰায় 50 ফুট গৈছে যাৰ ফলত দুই কথা দুই লচা মাটি গৈছে মানে তাতে প্ৰায় 10 ঘৰৰ মানুহে আমি হাইকোৰ্ট কৰিবলৈ ওলাইলো আমি ঘৰে ঘৰে গৈছিলোঁ যে আমি হাইকোৰ্টৰ ওচৰলৈ যাওঁ আমি পিটিশ্যন কৰোঁ নাই নগ'ল আমি যে অনলি 10% মানুহে হাইকোৰ্ট কৰিলোঁ তেওঁলোকে সুবিধা পালে যে মাটি যিমান পাৰে সিমান ইফালে ঠেলিব এয়াৰপৰ্টৰ ফালে কোনো নলালে মাটি আসলে মাস্টাৰটো ৰাস্তাটো মাজেদি গৈছিল দুইফালে যে ললে হয় তেলে আমাৰ 5% মানে মাটি গল হয় বা 5 ফুট বা 10 ফুটে গল হয় এটো আসলে তেখেতসকলৰ ফাৰ্স্ট এটেম্প আছিল এই এটেম্পটো তেখেতসকলে সাকসেস হৈছে যে
যিমানে পাৰে সিমানে ৰাইজৰ পৰা খেলিব পাৰে গতিকে এইটো হ'ল তেখেতসকলৰ যিটো প্ৰজেক্ট আহি আছে এইটো এটা ছেকেণ্ড এটেম্প এই এটেম্পটো যদি তেখেতসকলে ছাকচেছ হয় দেখিব যে আৰু এক বছৰে এখন নটিচ আহিব নটিচ অহাৰ ফলত আমাৰ এই অঞ্চলৰ গোটেই মানুহকে খালী কৰিব দিব গতিকে এইখিনি মোৰ পাৰ্চনেল অভিজ্ঞতা গতিকে এই বস্তুটো এতিয়া নোহোৱা কৰিব লাগে এইটো কোনো ইণ্ডিভিজুৱেলি পেটিশ্যন দিব নালাগে যাৰ থাকাৰ গোটেই ৰাইজে লাগিব লাগে গোটেই ৰাইজে লাগি কিনে তাত পেটিশ্যন দিব লাগে আজি ভাবিছে নেকি পাতাদাৰ কেইটাৰে মাতি ল'ব নহয় এক বছৰ পিছত আৰু দেখিব যে চববিলাক মানুহ উঠিব লাগে তেনেকুৱা ধৰণৰ আহিব চৰকাৰক এক বিন্দু মাটি এৰি নিদিওঁ বুলি গৰজি উঠি প্ৰতিবাদী ৰাইজৰ মন্তব্য একচুৱেলি এই বস্তুটো আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আগত নজৰ আগতে আমি DC মহোদয়ৰ তাত বা চাৰ্কুল অফিচাৰৰ তাত আমি এনেকে ৰাইজ হিচাপে যাব লাগিছিল যাই প্ৰতিবাদ কৰিব লাগিছিল যে আপোনালোকে যিটো বস্তু আগবাঢ়িছে সেই বস্তুটো আজিতে শেষ কৰক এতিয়াও সময় আছে এতিয়াও আমাৰ সময় উকলি যোৱা নাই গতিকে আমি সকলো ৰাইজ একত্ৰিত হয় DC মহোদয়ৰ তাত আমি আজি যিমান ৰাইজ উপস্থিত আছো ঠিক এনেদৰে সব ৰাইজ ওলাই যাব লাগিব প্ৰথম চাৰ্কুল অফিচত যাম আমি চাৰ্কুল অফিচত যাই DC মহোদয়ক আমি সকীয়াই দিব লাগিব যে আপোনালোকে যি ভাৱ লৈ মনত আহিছে আজিৰ পৰা ত্যাগ কৰক আমি এক বিন্দু মাতি নিদিওঁ এক বিন্দু আমি চৰকাৰক মাতি আমি ক'ত যাম আপোনালোকে আজি খালী ঠাইখিনি বিচাৰিছে খালী ঠাইখিনি দি মোৰ ঘৰৰ চোতালৰ আগত বাউণ্ডেৰী ৱালখন মাৰিব মোৰ ল'ৰা ছোৱালীটো মোৰ নাতি বুলিটো ক'ত যাব ভৱিষ্যত তেওঁলোকে ক'ত যাব কালি মোৰ সেই বাউণ্ডেৰী ৱালৰ মাটিখিনি পিছদিনাখন আপোনালোকে বিচাৰিব এক বছৰ পিছত 6 মাহ পিছত বিচাৰিব গতিকে আমি আজি যদি দিব পাৰিছো সেইদিনাও দিব লাগিব আমাক বাধ্য কৰাব গতিকে ৰাইজ একত্ৰিত হওক আমি মাতি নিদিওঁ আমি সংকল্পবদ্ধ হওক আমি এক ছুটা মাতি নিদিওঁ আমি তেওঁলোকে কিবা পাৰ্ক কৰে শিশু পাৰ্ক কৰে বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰে আমি আমাৰ সেইটো কোনো লুকাত নহয় আমাৰ কথা হ'ল আমি মাতি নিদিওঁ তেখেতসকলে য'ত যায় কৰে ক'ৰবাত বেলেগ বিভিন্ন জাগা আছে তেখেতক যাক গতিকে আমাৰ এক কথা হ'ব লাগে আপোনালোকে হাত চাপৰি দিয়ক আপোনালোকৰ সন্মান আছে নেকি মাতি দিয়াৰ সন্মান নাই যদি হাত চাপৰি দি আপুনি সকলোৱে উচ্চ স্বৰে কওক যে মাটি আমি নিদিওঁ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট